স্বাগতম জনাইছোঁ সিটিজেন নিউজৰ বিশেষ অনুষ্ঠান সিটিজেন বিশেষলৈ আজিৰ এই অনুষ্ঠানটি কিছু ব্যতিক্ৰম কিছু বিশেষ যেহেতু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান অসমৰ বিভিন্ন ঠাইতে চলি আছে আৰু তাৰ লগত সংগতি ৰাখি আজিৰ এই অনুষ্ঠানটি আৰম্ভণিতে দৰ্শকসকলক মই এটি অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে কিছু সময় এই অনুষ্ঠানটি চকু মুদি শুনক আৰু অনুভৱ কৰক যে আপোনালোকে বিচাৰি থকা সেই কণ্ঠটো সেই যি মহান ব্যক্তিগৰাকীৰ যি কণ্ঠ আছিল সেই কণ্ঠ আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকে অকমান সময় চকু মুদি অনুষ্ঠানটি শুনিব এগৰাকী ব্যক্তি যিগৰাকীয়ে হুবহু ভূপেন হাজৰিকাৰ দৰে গীত গাব পাৰে এই ব্যক্তিগৰাকী সংগীতক নিজৰ নিচা হিচাপে লৈছে পেছা হিচাপে লৈছে আৰু আধুনিকতাৰ এই ধামখুমীয়াত তেওঁ উটি ভাহি নহৈ সংগীতক তেওঁৰ নিজৰ মনৰ ভিতৰত লৈ ভূপেন হাজৰিকা দেৱক তেওঁৰ মনৰ ভিতৰত লৈ আগুৱাই গৈছে পোনপ্ৰথমে মই অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতে তেখেতৰ এটি গীত আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ তেখেতে এটি গীত গাব তাৰপিছত আমি অনুষ্ঠানটি আৰম্ভ কৰিম আমাৰ মাজৰ আজি অতিথি হৈছে জিতেন শৰ্মা ডাঙৰীয়া নমস্কাৰ এইখিনিতে মই সিটিজেন নিউজলৈ মোৰ অন্তৰ শুভেচ্ছা যাচিছোঁ আৰু আমাৰ অতিকে শ্ৰদ্ধাৰ ভূপেন দাক সেৱা জনাই তেখেতৰ এটি গীত গাইছোঁ সুখ নাই দুখ নাই একো যেন নাই হাঁহি নাই চকুলো অশ্ৰু শুকাই সুখ নাই দুখ নাই একো যেন নাই নৈ আছে পানী নাই সৰুবৰ ঢৌ নাই জীয়াই থকাৰ নাই অকণো জোৱাৰ ঘড়ীৰ কাটা নাই সময়ৰ গতি নাই ঘড়ীৰ কাটা নাই সময়ৰ গতি নাই সময়ো বগৰাব নোৱাৰে হেঙাৰ সময়ো দেখো আজি ভাগি ছিগি যায় সুখ নাই দুখ নাই একো যেন নাই হাঁহি নাই চকুলো অশ্ৰু শুকাই সুখ নাই দুখ নাই একো যেন নাই এই ভয়াবহখনে নিহত প্ৰতিজনে গলি যোৱা আইনাত মুখবোৰ চাই কাৰ নীতি কেনি যায় পৰিণতি একো নাই কাৰ নীতি কেনি যায় পৰিণতি একো নাই মৃত্যুৱে দিনে ৰাতি পাশা খেলি যায় সুন্দৰতা আজি ত্ৰাসতে পলাই সুখ নাই দুখ নাই একো যেন নাই হাঁহি নাই চকুলো অশ্ৰু শুকাই সুখ নাই দুখ নাই একো যেন নাই দৰ্শকসকলে নিশ্চয় মই কোৱা কথাটো অনুভৱ কৰিব পাৰিছে যদি আপোনালোকে সঁচাকৈ যদি চকু মুদি শুনিছিলে তেতিয়াহ'লে নিশ্চয় এনেকুৱা লাগিছে যেন ডক্টৰ ভূপেন হাজৰিকা দেৱে এই গীতটি গাই আছে এই যি গীতৰ যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল সংগীতৰ মাজলৈ কেনেকৈ আহিলে আপুনি প্ৰথমে মই গীত গাওঁতে ভূপেনদাৰ গীত গোৱা নাছিলোঁ সেই সময়ত মই ঋপ দত্ত ঋতুপৰ্ণ শৰ্মাৰো গীত গাইছিলোঁ 1980 চনমানত মই এটি বৰগীত গাইছিলোঁ ভূপেনদাই গাইছিলে বৰগীতটি শুন শুনৰে সুৰ এই গীতটি আৰু এই গীতটি যেতিয়া মই গাইছিলোঁ সেই সময়ত মোৰ বন্ধু কিছুজনে মোক ক'লে যে এই তই ভূপেনদাৰ গীত গোৱা কৰ মানে তোৰ কণ্ঠ আছে ভূপেনদাৰ গীত আৰু ঠিক তেনেকৈ মই তাৰপিছত আকাশী গংগা বিচৰা নাই গীতটি গাইছিলোঁ আৰু তাত মই ছেকেণ্ড পাইছিলোঁ আৰু নেক্সট যেতিয়া গাইছিলোঁ তেতিয়া স্নেহে আমাৰ হতশ্ৰাৱণ এই গীতটিত মই ফাৰ্ষ্ট পাইছিলোঁ আৰু ঠিক তেনেকৈ যাত্ৰা আৰম্ভ হ'ল ভূপেনদাৰ গীত আৰু আজিলৈ গাইছোঁ এই যি গীতৰ যাত্ৰা আপুনি ক'লে যে আপোনাৰ আৰম্ভ হ'ল আপুনি কিয় ভাবিলে যে নিচা হিচাপে বা পেছা হিচাপে মই অকল এই গীতখিনিকে বাছনি কৰি লওঁ বা অকল ভূপেন হাজৰিকাৰ গীতেই কিয় এতিয়া ক'ব লাগিলে মানুহৰ গান বৰলুইতৰ গান শ্ৰমিকৰ গান আৰু ভূপেনদাৰ গীতত এটি গীত ভূপেনদাই গালে এই গীতটি এখন অভিধান গতিকে ভূপেনদাৰ গীতৰ অৰ্থ আজিলৈ বিচাৰি পোৱা নাই আজিৰ দৰ্শকে গতিকে তেওঁৰ গানত সকলোৰে বাবে তেওঁ গীত বনাইছে গতিকে
বিশ্ববৰেণ্য শিল্পীগৰাকীক এই চেগতে পুনৰ মই সেৱা জনাইছোঁ আৰু লগতে ভূপেনদাৰ গীত মই বহুত শুনিছিলোঁ এটা সময়ত আৰু তেওঁৰ গীত বেছিকৈ শুনি মই ঠিক তেখেতক ফ'ল' কৰিলোঁ আৰু ঠিক তেনেকৈ আজিলৈ গাই আছোঁ যেতিয়া আপুনি ভাবিলে যে তেখেতৰ গীত আপুনি আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলেনে মই কিছুদিন গৈছিলোঁ শিক্ষা গ্ৰহণৰ বাবে কিন্তু ঘৰুৱা কিছুমান অসুবিধা থাকে আৰু এই ঘৰুৱা অসুবিধাখিনিৰ কাৰণে সমাপ্ত কৰিব নোৱাৰিলোঁ যিখিনি শিক্ষা ল'লে সেই সেইখিনিৰে তাৰমানে আপুনি তেখেতৰ আচলতে গীত শুনি শুনি আপুনি নিজে গাবলৈ আৰম্ভ কৰিছিলে বেছিকৈ তেখেতৰ গীত মই শুনিছিলোঁ আৰু মই মোৰ অন্তৰত তেখেতক ৰাখিছোঁ আৰু মোক এতিয়া যদি গুৰু বুলি কয় মই ভূপেন দাক গুৰু হিচাপে লৈছোঁ আৰু তেখেতক আজিও মই সোঁৱৰণ কৰিয়ে আছোঁ আৰু পিছলৈও মই ভূপেন দাকে সোঁৱৰি থাকিম যিহেতু তেখেতৰ এই জন্ম শতবাৰ্ষিকী চলি আছে গোটেই অসমখনতে বিভিন্ন অনুষ্ঠান হৈ আছে ইয়াকে লৈ আপুনিও নিশ্চয় তেখেতৰ সেনেকুৱা অনুষ্ঠানত ব্যস্ত হৈ আছে আছোঁ মই 8 ছেপ্টেম্বৰ জন্মদিন আছিলে মই প্ৰথমে নলবাৰী গৰ্ডনত গৈছিলোঁ তাৰ পৰা গ'লোঁ ধমধমা তাৰ পৰা NB নিউজলৈ গ'লোঁ আৰু এতিয়া অহাকালি PM আহিব তাত মাতিছে এতিয়া তালৈ যাব লাগিব আৰু আজি ভূপেন দাক যিখিনি সন্মান দিলে মই এই চেগতে অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ আৰু অহাকালি PM আহিব ভূপেন দাৰ এটি মুদ্ৰা 100 টকীয়া মুদ্ৰা হয়তো অহাকালি তেওঁ উন্মোচন কৰিব গতিকে মই প্ৰধানমন্ত্ৰীলৈও এইখিনিতে তেখেতলৈ মই সেৱা জনাইছোঁ এটা গীত শুনিম আমি ভূপেন দাৰ আপোনাৰ যিটো জানো গোটেইকেইটা গীতেই আপোনাৰ প্ৰিয় তেখেতৰ তথাপি আপোনাৰ যিটো নিজৰ বোলে এই গীতা গীত মোৰ বেছি প্ৰিয় তেনেকুৱা এটি গীত শুনিম বিমূৰ তমূৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষাৰ বহুতো শাওন ভাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ সৰি পৰে প্ৰত্যাশিত অস্ফুটেক প্ৰতিধ্বনি সাদৰী মাতৰ তাইৰ সাদৰী মাতৰ পৰিধিবিহীন সংগমমুখী নিৰ্মল দুটি ওঠ কম্পন কাতৰ নিয়ম ভঙাৰ নিয়ম ইজে নিয়মাকাংক্ষী বাতৰ কোমলাঘাত প্ৰতিয়াঘাত নীলা নিশাৰ নাটৰ নীলা নিশাৰ নাটৰ দূৰৈতাৰ তনাদৰ নদীত ক্ৰন্দন শুনো ঘাটৰ ভ্ৰক্ষেপ নাই লভিছোঁ মই আলিংগনৰ সাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ বিমূৰ তমূৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা
সাদ বহুত ধুনীয়া এনেকুৱা গীত গাই থাকিলে আচলতে সঁচাকৈ লাগে যেন ভূপেন হাজৰিকাই গীত গাই আছে মই কোৱা কথাটো মিছা নহয় মই যে এইমাত্ৰ কৈছিলোঁ আপোনালোকক যে চকুমুটি শুনি থাকিলে গমেই নাপাব আপুনি কোনে গীত গাই আছে মই সুধিব বিচাৰিছোঁ যিহেতু ইমান আপুনি তেখেতক পূজা কৰিছে মানুহগৰাকীক ভূপেন হাজৰিকাক আপুনি ইমান পূজা কৰিছে ভগৱানৰ নিচিনা ৰাখিছে লগ পোৱাৰ সৌভাগ্য হৈছিল নে নাই আপোনাৰ মই ভূপেন দাক লগ বহু ঠাইতে পালোঁ তাৰ ভিতৰত মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'ল 2011 চনৰ জানুৱাৰী 31 তাৰিখে তেওঁ মোৰ লগত বহি নাটক চাইছিলে ভূপেন দাই বৰাগাঁৱত আৰু আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণৰৰ জৰিয়তে মই আবাহনত ভূপেন দাকো পালোঁ তেনেকৈ আৰু ভূপেন দাক মানে পিছদিনাখন ভূপেন দাই মোক তাত মাতি নিছিলে নিজৰ পাৰত আৰু আমি বহু সময় কটাইছিলোঁ তাত তাৰ আগত মই পাঠশালাত লগ পালোঁ বিষ্ণুজ্যোতি সংঘ বজালী কলেজ ফিল্ড আৰু এই কলাক্ষেত্ৰ যেতিয়া সংগ্ৰহালয় মুকলি অনুষ্ঠানত তেতিয়া মোক মাতিছিলে তেতিয়া মই আবাহনতে আছোঁ তাৰপিছত কৃষ্ণৰয়ে ক'লে তুমি কলাক্ষেত্ৰত যোৱা তাত ভূপেন দাই এটি গীত গাব দিছে আৰু শান্তা উজিৰ আৰু মই দুয়োৱে জিলিকাব লুইতৰে পাৰ এই গীতটি আমি দুইজনে গালোঁ আৰু ভূপেন দাৰ নিজৰ পাৰত গ'লোঁ আমি আইমি মই মৃদুল ভাই আমি তিনিওকে মাতিছিলে গতিকে আমি তাত বহুত সময় ভূপেন দাৰ লগত কটালোঁ ভূপেন দাই যেতিয়া আমি গুচি আহিলোঁ সেই সময়ত ভূপেন দাই কৈছিলে জুনত আহিবা আমি একেলগে গীত গাম কিন্তু সৌভাগ্যটো নঘটিল এইকাৰণেই যে মানুহজন অসুস্থ হ'ল আৰু লগে লগে তেওঁ মুম্বাই গুচি গ'ল গতিকে সেইখিনি সৌভাগ্য নঘটিল কিন্তু মানে মনে বিচৰা এই যিখিনি সৰুৰ পৰাই ভূপেন দাৰ গীত গালোঁ যিখিনি ভাবিছিলোঁ ভবা কামখিনি সিদ্ধি হৈছে যিহেতু আপুনি ক'লে যে আবাহনত ভুল নুবুজিবা ভূপেন দা আছিলে নাটকখনৰ নাম হয় তেখেতে চাইছিল নে সেই নাটকখন মোৰ লগত বহি চাইছিলে তেওঁ কান্দিছিলেও নাটকখন চাই এবাৰ মোৰ ফালে চাইছিলে এবাৰ মঞ্চৰ ফালে চাইছিলে আৰু পিছদিনাখন তেওঁ মাতি নিছিলে আমাক ঘৰ নিজৰ পাৰত মাতি লৈ গৈছিলে মানে নাটকখনৰ কৰি চাইছিলে মাজতে কল্পনা লাজমী আছিলে কল্পনা লাজমীয়ে কৈছিলে ফুফচু যাবা নেকি ফুফচু বুলি মাতিছিলে তুমি যাবা নেকি ভূপেন দাৰ খং উঠিছিলে আৰু ভূপেন দাই কৈছে নাযাওঁ তেতিয়া সম্পূৰ্ণ নাটকখন শেষ কৰি চাইছিলে ভূপেন দাই যিহেতু লগ পাইছিলে আপুনি ওতঃপ্ৰোতভাৱে আপোনাৰ সম্পৰ্ক আছিলে আপোনাক লৈ তেখেতে আপোনাৰ প্ৰসংগত তেখেতে কেনেকুৱা কি কথা কৈছিলে তেওঁ যেতিয়া মই ভূপেন দাক নিজৰ পাৰত চকী এখনত বহি আছিলে বেতৰ চকী আছিলে এটা বিষ্ণু মূৰ্তি যেন মই পাইছিলোঁ ইমান ধুনীয়া মানে মই দেখি সেৱা জনালোঁ এতিয়া মোৰ বিভিন্ন প'জত তেখেতৰ ফটো আছে আৰু ভূপেন দাৰ সন্মুখত মোৰ গীত ওলাইছিলে গীতটি ওলাইছিল এই গীতটি এইমাত্ৰ মই গীতটি গালোঁ সেই গীতটি ওলাইছিল তেতিয়া মণিষাক সুধিছিলে এই গীতটো ভূপেন দাই পাহৰিছিলে তেতিয়া মণিষাই কৈছিল যে তুমি গীত আৰু কবিতাৰ এখন কেছেট আছিল তাত এই গীতটি আছিলে তাৰপিছত মোক কৈছিলে মোৰ নামটো এবাৰ ভুল হৈছিলে তেখেতৰ হিতেন আহিছিলে আৰু সেই সময়ত মণিষাই কৈছিল ভূপেন দা এয়া হিতেন নহয় জিতেন 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 তুমি এটা কাম কৰিবা মোৰ গীত কিন্তু নেৰিবা তুমি মোৰ গীত তুমি সদায় গাবা সেই এষাৰ কথা কৈছিলে আৰু সেই এষাৰ কথা আপুনি সৰগত কৰি আজি এই পৰ্যায়লৈকে আপুনি যাত্ৰা আৰম্ভ কৰিছে আৰু যাত্ৰা চলি আছে আপোনাৰ যে ভূপেন দাৰ গীতেই গাব লাগিব কথাটো সঁচা হ'ব নোৱাৰে মই এতিয়া বৰ্তমান আপোনাক যিটো কথা সুধিব গৈ আছোঁ তথাপিও মই সুধিছোঁ যদি আজি এই সময়ত ভূপেন দা থাকিল হয় আপুনি যদি তেখেতক এই সময়ত লগ পালে হয় আপুনি কি কথা পাতিলে হয় বা কি গান তেখেতক শুনালে হয় ভূপেন দাইতো নিজে কৈছিলে তুমি জুনত আহিবা আমি একেলগে গীত গাম সেই সৌভাগ্যটো নঘটিল আজি হয়তো তেওঁ জীৱিত থাকিলে মোৰ কাৰণে বৰ সৌভাগ্য যেন লাগিলেহেঁতেন হয় আৰু চাগে তেওঁ থাকিলে চাগে আমি আৰু কিছু আৰু ভাল ভাল গীত পালোঁ হয় ভূপেন দা থাকিলে ভূপেন দা মানুহজন থাকিলে হ'ল গীতৰ কথা নাই ভূপেন দাই যিবোৰ দিব লাগে দি গৈছে গতিকে মানুহজন থাকিলে মানুহজনক ভগৱান সদৃশ যেন অনুভৱ হ'লহেঁতেন
কেতিয়াবা সপোনত দেখেনে আপুনি তেখেতক? মই ইয়াত নহয়, তাত থাকোঁতে আজি বহুদিন আগত ভূপেন দাই যেন মোৰ ঘৰত আহিছে, মই সেইটো দেখিছিলোঁ। মই আচৰিত খাইছিলোঁ, মোৰ ঘৰত আহিছে ভূপেন দাই। তেওঁ ঢুকোৱাৰ পিছত ৰাস্তাত বহুত মানুহ, ভূপেন দা আহিছে, সেই সপোনত মই সেই এবাৰ দেখিছিলোঁ। মানে কি হয়, কথাবিলাক যেতিয়া পাতি গৈ থাকিম শেষেই নোহোৱা এক কথা, কাৰণ তেখেতৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ, তেখেতৰ প্ৰশংসা কৰি আমি শেষ কৰিব নোৱাৰোঁ। যিহেতু অনুষ্ঠান এটি সময় সীমা লৈ পিনে আমি আহোঁ, অনুষ্ঠান শেষো কৰিব লাগিব। শেষৰ আগতে মই আৰু এটি গীত শুনিব বিচাৰিম তেখেতৰে, কাৰণ বৰ্তমান যি ধৰণে অসম চৰকাৰে হওক বা মানে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ জন্ম শতবাৰ্ষিকী পালন কৰি আছে, আৰু আমি দেখিছোঁ যে নৱপ্ৰজন্ময়ো মানে বহুখিনি তেখেতৰ গীত আয়ত্ত কৰিছে। আৰু এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ যে নৱপ্ৰজন্মক আপুনি এই চেগতে কি ক'ব বিচাৰিব, যে কেনেকুৱা ভূপেন দাক আমি জীয়াই ৰাখিব লাগিব, ভূপেন হাজৰিকাদেৱক আমি জীয়াই ৰাখিব লাগিব, নৱপ্ৰজন্মৰ বহুখিনি দায়িত্ব থাকিব এই ক্ষেত্ৰত, আপুনি কি ক'ব তেওঁলোকক? এতিয়া নৱপ্ৰজন্মই, মই নিজে এটা অনুভৱ কৰিছোঁ যে আজি যিটো মই সন্মান পাইছোঁ অনলি ভূপেন দাৰ গীত গোৱাৰ কাৰণে, আৰু আজিৰ প্ৰজন্মই যদি ভূপেন দাৰ গীত গায় ৰোগ নিৰাময় হ'ব। মই সেই কথাটো ক'লোঁ, ভূপেন দাৰ গীত এটি শুনিলে বেমাৰীও কিছু সুস্থ হ'ব, মই সেইটো কথা জানো। আৰু আজিৰ প্ৰজন্মই ভূপেন দাৰ গীত গাওক, মই তাৰে কামনা কৰিছোঁ। আৰু এটি মোৰ মানে আহ্বান যে ভূপেন দা বিশ্ববিশ্ৰুত শিল্পী, কিন্তু কেতিয়াবা দুখ লাগে এইকাৰণেই যে এই বহাগৰ মাহত ভূপেন দাৰ গীত এতিয়াও কোনেও নাগায়। মোৰ সেইটো এটা আক্ষেপ। আৰু মই প্ৰতিদিন টাইমতো যেতিয়া অনুষ্ঠান কৰিছিলোঁ কথাষাৰ কৈছিলোঁ যে ভূপেন দা বিশ্ববিশ্ৰুত, কিন্তু ভূপেন দাৰ এটি বহাগত কোনেও গান নাগায়, সেইটো এটা দুখ। গতিকে ভূপেন দাই বিহুক লৈও গীত লিখিছিলে, মই অকণমান গাই দিছোঁ। ভূপেন দাই বহাগক লৈ লিখিছিলে, অসমীয়া জাতিক জগাবলৈ গৈছিলে তেওঁৰ গীতৰ মাজেৰে। মই তেখেতৰ এই গীতটিৰ কিছু অংশ গাবলৈ লৈছোঁ। অসমীয়া জাতিৰ আয়ুস ৰেখা বিহুটিক হাতযোৰ কৰি অনুৰোধ কৰা হৈছে, বিহুটি ঐ বছৰি আহিবা, অসমীয়াইকে জগাবাচোন, বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধুৱাবাচোন, বিহুটি বছৰি আহিবা, অসমীয়াইকে জগাবা, বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধুৱাবা, বিহুটি বছৰি আহিবা। জাতিটোৰ কথাটি এহি মানে থওঁ, মোৰ মন গাভৰুৰ কথাকে কওঁ, গাভৰুৰ কথাকে কওঁ, মোৰ চেনাইৰে নাম হ'ল মামনি, তাই কাহানিও নাছিলে আমনি, গোটেই জীৱনটো মোতেই সপিব বুলি কথা দিছিল তাহানি, তাহানি 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 তাহানি, কিবা কাৰণত তাইও মোক নেমাতে, কিবা কাৰণত তাইও মোক নেমাতে, মোৰ বুকুতে জ্বলিছে অগনি, মোৰ বুকুতে জ্বলিছে অগনি, বিহুটি ঐ পাৰা যদি তুমি তাইকো বিহুগীত গোৱাবা, তাইকো বিহুগীত গোৱাবা, তাইকো বিহুগীত গোৱাবা, তাইকো বিহুগীত গোৱাবা, বিহুটি বছৰি আহিবা, অসমীয়াইকে জগাবা, বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধুৱাবা, বিহুটি বছৰি আহিবা। বড়োৰ ভাষাৰে বৰ মানে বতাহ, দেই মানে পানী, আৰু চিখলা মানে হ'ল গোসানীজনী, মন গাভৰুৰ কথা এহি মানে থওঁ, বৰদৈ চিলাজনীৰ মহিমা কওঁ, মহিমা কওঁ, যেতিয়া মনবোৰ দহে
হিল্লল ভাঙিতাই আহে যেতিয়া মনবোৰ দহে হিল্লল ভাঙিতাই আহে পিছে পৃথিৱী তিৱা আখি কি বৰষাই পৃথিৱী তিৱা আখি কি বৰষাই গোসানী ৰূপেৰে নাহে মোৰ গোসানী গোসানী ৰূপেৰে নাহে মোৰ গোসানী গোসানী ৰূপেৰে নাহে মহবোৰে যুঁজে বিৰি নামৰে মহবোৰে যুঁজে বিৰি নাজহে মন লুইতৰে সৰুবোৰ গৰাবোৰ মন লুইতৰে সৰুবোৰ গৰাবোৰ আখে জঠে যেন খহে আখে জঠে যেন খহে বিহুতি ঐ কাবু কৰিছোঁ হাতযোৰ কৰিছোঁ জাতিটোকে শাক ভাত খুৱাবা অসমীয়া জাতিটো শাক ভাত খুৱাবা হে মৰমৰ দিশ দি হেঁপাহৰ আচুৰে মৰমৰ দিশ দি হেঁপাহৰ আচুৰে একতাৰ গামোচা বোৱাবা হে মৰমৰ দিশ দিশ হেঁপাহৰ আচুৰে একতাৰ গামোচা বোৱাবা একতাৰ গামোচা বোৱাবা একতাৰ গামোচা বোৱাবা বিহুতি বছৰি আহিবা অসমীয়াইকে জগাবা বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধুৱাবা বিহুতি বছৰি আহিবা ধন্যবাদ খুব সুন্দৰ আছিল এই অনুষ্ঠানটি মই বুলিয়ে নহয় হয়তো যিসকল দৰ্শকে আমাৰ চিটিজেন নিউজৰ দৰ্শকে যিসকলে চাই আছে আজিৰ অনুষ্ঠানটি নিশ্চয়কৈ তেওঁলোকে ভাল পাব কাৰণ এনেকুৱা এজন ব্যক্তি আজি আমাৰ মাজত আছিলে যিগৰাকীয়ে ভূপেন হাজৰিকাদেৱক নিজৰ দেহ মনত সুমুৱাই লৈছে যাৰ আত্মাই হয়তো ভূপেন হাজৰিকাক সেইখিনি নিজৰ আত্মাৰ লগত মিলিত কৰি লৈছে যে কেৱল মাত্ৰ ভূপেনদাৰ গীত ভূপেন হাজৰিকাৰ গীতেই তেখেতে গাব আৰু সেইটোৱে তেখেতৰ পৰিচয় জিতেন শৰ্মা ডাঙৰীয়াক অসমত যিমানখিনি মানুহে জানে অকল তেখেতে ভূপেন হাজৰিকাৰ গীত গায় আৰু হুবহু ভূপেন হাজৰিকাৰ দৰে গীত গায় বুলিয়েই জানে বা তেখেতৰ চিনাকি আছে আশা কৰিম চিটিজেন নিউজৰ দৰ্শকসকলে নিশ্চয়কৈ আমাৰ এই অনুষ্ঠানটি চাই ভাল পাইছে আৰু অশেষ ধন্যবাদ আমাৰ এই অনুষ্ঠানটি চোৱাৰ বাবে এইখিনিতে মই ডিম্পী ভট্টাচাৰ্য আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ